আপোনালোকৰ কিমানে অৰুণোদয় পাইছে হাত উঠোৱা মানুহ বহুত কম থাকিব মই নিজে সুধি চাইছো 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ তৃতীয় আৰম্ভ হ'ব গোটেই অসমতে সিদিনাখন 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব যদি আপুনি অৰুণোদয় 3.0 যেটো আঁচনি আছে এই আঁচনিখন যিসকল মানুহে অনলাইনৰ মাধ্যমত এপ্লাই কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ কাৰণে আহিছে ভাল খবৰ তো আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকে অৰুণোদয় 3.0 যেটো আঁচনি আছে এই আঁচনিখন আপোনালোকে এপ্লাই কৰিব পাৰিব কিদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহক আপোনাৰ সহায়ত সেইসকল মানুহক অৰুণোদয় আঁচনিটো আবেদন কৰিব পাৰে তো যদি আপোনালোকে অনলাইনৰ মাজত আবেদন কৰিম বুলি ভাবি আছে তেনেহলে আপোনালোকে কিন্তু অনলাইনত আবেদন কৰিব নোৱাৰিব তো আপোনালোকে কিন্তু অফলাইনৰ মাধ্যমতে আবেদন কৰিব লাগিব অফলাইনত আবেদন কৰিলেহে আপোনালোকে 1500 কোটি টকা আপোনালোকে লাভ কৰিব তো এই টকাটো কিন্তু আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু এই টকাটো আপোনালোকৰ বেংক একাউণ্ট ফুলফুটীয়া কৰি আপোনালোকৰ সোমাই দিব তো আপোনালোকে কিন্তু এই সমূহ আপোনালোকে অনলাইনত এপ্লাই কৰিব নোৱাৰিব আপোনালোকে অফলাইনৰ জৰিয়তেহে আপোনালোকে আবেদন কৰিব লাগিব আবেদনৰ প্ৰক্ৰিয়া কিন্তু সেপ্টেম্বৰৰ 17 তাৰিখৰ পৰা মানে আৰম্ভ হ'ব তো আপোনালোকে গাঁও সভাখনত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে মানে আবেদন কৰিলে আপোনালোকে পইচাটো লাভ কৰিব তো ইতিমধ্যে কিন্তু বহুত মানে কিন্তু কমেন্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনি যেটো ফৰ্ম আছে এই ফৰ্মখন আমি অনলাইনৰ মাধ্যমত ডাউনলোড কৰিব পাৰিম নে নাই তো আপোনালোকে কিন্তু অনলাইনত এতিয়ালৈকে এই ফৰ্মখন ডাউনলোড লিংক এতিয়ালৈকে অহা নাই যদি আপোনালোকে বিচাৰে মই আপোনাক এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত লিংক দি ৰাখিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব লগতে যিখন গেছৰ যিখন ফৰ্ম আছে এই ফৰ্মখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰি আছে তো এই ফৰ্মখনৰ কিন্তু আপোনালোকে মই লিংক আপোনালোকক এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি ৰাখিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব তো যিসকল মানে এতিয়ালৈকে এই ফৰ্মখন ফিলআপ কৰিব পৰা নাই কেনেকৈ ফিলআপ কৰিব পাৰিব সেই বিষয়ে কিন্তু অলৰেডি ভিডিঅ' বনোৱা আছে তো মই আপোনালোকক এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত লিংক দি ৰাখিম তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই কিনে আপোনালোকে নিজে নিজে এই ফৰ্মখন ফিলআপ কৰিব পাৰিব বা আন কোনোবাৰ আপোনালোকে এই ফৰ্মখন ফিলআপ কৰি দিব পাৰিব অৰুণোদয় আঁচনিৰ ফৰ্মে হওক বা আপোনালোকৰ যেটো ৰন্ধন গেছৰ যেটো মানে ফৰ্ম দি আছে এই ফৰ্মে হওক আপোনালোকে নিজে নিজে কিন্তু এই ফৰ্মখন ফিলআপ কৰিব পাৰিব তো ইয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কিন্তু বহুত মানে কিন্তু এতিয়া কিন্তু আমাৰ অসমত কিন্তু বাৰ্থ সাৰ্টিফিকেট লৈ কিন্তু ডাঙৰ এটা সমস্যা হৈ আছে যদি আপোনালোকে বাৰ্থ সাৰ্টিফিকেট এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই কিন্তু আপোনালোকে 1 টকা নিদিয়াকৈ আপোনালোকে বাৰ্থ সাৰ্টিফিকেটখন আপোনালোকে এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব পাৰিব এই ভিডিঅ'খনত মই ডেসক্ৰিপচনত লিংক দি ৰাখিম তাৰ পৰা ভিডিঅ'টো চাই কিনে আপোনালোকে নিজে নিজে আপোনালোকে এপ্লাই কৰিব পাৰিব ঘৰত বহি আপোনালোকৰ যেটো মোবাইল আছে মোবাইল ফোনেদি আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকৰ কিবা মানে সমস্যা হৈ আছে নিশ্চয় কমেন্ট কৰি সুধিব মই আপোনালোকক কমেন্টৰ ৰিপ্লাই লগে লগে দি থাকো তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো নেক্সট আন এটা ভিডিঅ'লৈ সকলোকে লগ পাম